এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইচএছ বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভালদৰে পাছ কৰিছে, তেওঁলোকক আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা। এইবাৰ স্কুটি দিয়া হ'বনে নাই বা কিমান পাৰ্চেণ্ট পালে স্কুটি দিয়া হ'ব, বহু ছাত্ৰ-ছাত্ৰীয়ে জানিব বিচাৰি আছে। ইতিমধ্যে আমাকো বহু ছাত্ৰ-ছাত্ৰীয়ে যোগাযোগ কৰি এই কথাটো জানিব বিচাৰি আছে। সেইকাৰণে সকলোৰে সুবিধাৰ্থে আজিৰ এই ভিডিঅ'টো তোমালোকলৈ আগবঢ়াইছোঁ। আজিৰ এই ভিডিঅ'টোতে তোমালোকে গম পাবা এইবাৰ স্কুটি দিয়া হ'বনে নাই বা কিমান পাৰ্চেণ্ট পালে স্কুটি পাবা তোমালোকে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ এটা সৰু অনুৰোধ, যদি তোমালোকে আমাৰ এই চেনেলত নতুন অথবা প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটো ভিজিট কৰিছা, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ আপডেট পাবলৈ এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কাষতে থকা বেল আইকনটো অন কৰি থবা। এতিয়া আহিছোঁ ভিডিঅ'টোৰ মূল কথালৈ। তোমালোকে হয়তো এইচএছৰ স্কুটিক লৈ এনে বহু ভিডিঅ' দেখিছা, য'ত কোনোবাজনে কৈছে দিব আৰু কোনোবাজনে কৈ আছে স্কুটি নিদিব। এই ভিডিঅ'সমূহে হয়তো তোমালোকৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। প্ৰকৃততে কথাটোনো কি, আজিৰ ভিডিঅ'টোত তোমালোকক ক'বলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। প্ৰথমতে জানি লওঁ আহা অসম চৰকাৰৰ ফালৰ পৰা এইচএছত ভাল ৰিজাল্ট কৰা ছাত্ৰ-ছাত্ৰীসকলক দিয়া উদগনিমূলক বঁটাৰ আঁচনিখনৰ নামটোনো কি? এই আঁচনিখনৰ নাম হৈছে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম। এতিয়া জানো আহা কোনসকল ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে এই আঁচনিৰ অধীনত স্কুটি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱাবাৰলৈ এই স্কুটি লাভ কৰিছিল ছোৱালীৰ ক্ষেত্ৰত 60% বা ইয়াৰ ওপৰত নম্বৰ লাভ কৰা সকলে, আৰু ল'ৰাৰ ক্ষেত্ৰত যিসকলে 75% বা ইয়াৰ ওপৰত নম্বৰ লাভ কৰিছিল, তেওঁলোকক দিয়া হৈছিল প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত এই স্কুটি। এতিয়া প্ৰশ্নটো হ'ল, এইবাৰ দিবনে নাই স্কুটি বা কিমান পাৰ্চেণ্ট পালে লাভ কৰিব স্কুটি। বৰ্তমানলৈকে এই স্কুটি এইবাৰ ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ'বনে নাই বা ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত ন্যূনতম কিমান পাৰ্চেণ্ট পালে দিয়া হ'ব স্কুটি, কোনো ধৰণৰ আপডেট বৰ্তমানলৈকে অহা নাই অসম চৰকাৰৰ ফালৰ পৰা। সেয়ে যেতিয়াই এই বিষয়ে কিবা আপডেট আহিব, তেতিয়াই তোমালোকক আমাৰ এই চেনেলৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰা আৰু সকলোৱে এই খবৰটো পোৱাকৈ শ্বেয়াৰ কৰা। ধন্যবাদ।